বঞ্চিত আমি এই পূজাখন এইবাৰ 61 সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ এইবাৰ 61 সংখ্যক পূজা। এই পূজাত আমি 3 দিনীয়াকৈ উদযাপন কৰিবলৈ লৈছোঁ আৰু এই 3 দিনত আমাৰ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো আমি চব গোটেইবিলাক অনুষ্ঠান থাকিব, কিন্তু যিহেতু এইবাৰ হিয়াৰামতো আমাৰ মাজত জুবিন দা নাই আৰু তাৰ বাবে আমি যদিও মাংগলিক অনুষ্ঠানবিলাক সংগতি ৰাখি জুবিন দা নোহোৱাৰ বাবে আমাৰ অনুষ্ঠান খুব ভাল জমকতা নাই, সকলোৰে মনবিলাক ভঙা। তাৰ মাজতো যিখিনি আমি মাংগলিক অনুষ্ঠান সেইখিনি আমি ৰূপায়ণ কৰিব লাগিব। সেই মৰ্মে এই পতাকা উত্তোলন বা দিহানাম প্ৰতিযোগিতা আৰু ৰাতি আমাৰ বীৰনাম আছে আৰু তৃতীয় দিনা আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি ইয়াৰ অনুষ্ঠান আমি সমাপ্ত কৰিম। কিন্তু তাৰে আগতে আমি এটা কথা ক'ব লাগিব যে জুবিন দাৰ বাবে আমি ইয়াত যি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছিল সেই অনুষ্ঠান আমি আমাৰ ৰাজহুৱা মিটিং আকাৰে আমি আলোচনা কৰি এইটো বৰ্জন কৰিছোঁ। অকল মাংগলিক আৰু আধ্যাত্মিক কাৰ্যসূচী জুবিন দাৰ বাবে আমাৰ এতিয়া সকলোৱে ইয়াত মন ভঙা। আজি আমি যিখিনি নিমন্ত্ৰিত অতিথি মাতিছিলোঁ সকলোৰে মুখত এটাই কথা যে জুবিন দা। গতিকে সেই জুবিন দায়ো মানে যেতিয়া আমাৰ মাজত নোহোৱা হ'ল তেতিয়া আমাৰ মন ভাঙি গৈছে। গতিকে এই মঞ্চৰ যোগে আমিও বিচাৰোঁ জুবিন দাৰ মৃত্যুৰ ন্যায় লাগে, জুবিন দাৰ মৃত্যুৰ ন্যায় হওক, তেখেত আমাৰ মাজত সদায় উজ্জ্বলি থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।